এতিয়া জোনালীক মই এনেকে চকী পৰা নমাই দিম, এনেকে ধুনীয়াকে খোজ দিছে। জোনালী খোজ কাঢ়িছে। এইয়া চক, যিজনী ছোৱালী শুই আছিলে বিচনাত চিঞৰি চিঞৰি ভৰিয়ে খোজকাঢ়ি যাব পৰা হৈছে, মাত্ৰ ধৰি দি পেলাই এনেকে খোজ কঢ়াব লগা হৈছে। এয়া হল সমগ্ৰ অসমবাসীৰ বাবে গৌৰৱ। এজনী সজ্জাগত হৈ থকা ছোৱালী আজি দুটা ভৰিয়ে খোজ কাঢ়িব পৰা হৈছে ধুনীয়াকৈ। বহুত ভাল লাগিছে, বহুত সুখী হৈছো। আপোনালোক সুখী হৈছে নাই জনাব দেই। বহুত ভাল লাগিছে। এই দিনটোৰ বাবে মই অপেক্ষা কৰি আছিলো জোনালীৰ কাৰণে। তাই মোৰ কাৰণে এটা জীৱনৰ অংশ হৈ পৰিছিল। আজি জোনালীয়ে চক এই দুটা ভৰিয়ে খোজ কাঢ়িছে। ধুনীয়া দুটা ভৰিয়ে এনেদৰে খোজকাঢ়ি গৈছে জোনালীয়ে মোৰ লগত। যি দুটা ভৰি চিধাই কৰিব পৰা নাছিলে, এতিয়া জোনালীক আকৌ মই চকীলে এনেদৰে লৈ গৈছো। এয়া চকীত এনেকে এতিয়া বহাই দিম দাঙি পেলাই। এইয়া জোনালী বহি গল। সঁচাকৈ বহুত সুখী অনুভৱ কৰিছো। এই দিনটোৰ বাবে আপোনালোকৰ মিষ্টাৰ বিটুৱে অজস্ৰ কষ্ট কৰি আছিলে। এই দিনটোৰ বাবে কণমানিজনী জীৱনটো সুস্থিৰ কৰিবৰ বাবে বহুত কষ্ট কৰি আহিছিলে। আজি আপোনালোকক খোজ কঢ়া দেখাইছো। গেৰাণ্টি দি কৈছো তাইক এদিন নিজে দৌৰা আপোনালোকক দেখাম মই। প্ৰথম অৱস্থাত যে জোনালীক মই হাতটোত চিঞৰ এনেকে ধৰিছিলো, তাই কাটৰ চিঞৰ দিছিলে। এতিয়া তাই হাত মই এনেকে ঘূৰাও পকাও, তাইৰ মুখত কোনো চিঞৰ নাই, মানে তাই সম্পূৰ্ণ বিষ নাইকিয়া হৈ গল। আৰু দ্বিতীয় কথা, কেমেৰাটো এপিনে আনা, এই গাঁঠিবিলাক দেখিছেনে? এই গাঁঠিবিলাক তাই ফুলি আছিলে, গাঁঠিবিলাক এতিয়া নৰ্মেল হবলৈ ধৰিছে। আৰু দ্বিতীয় কথা, এটা ইম্পৰ্টেণ্ট কথা হল এই ডিঙিটো তাই আগতে এনেকে থাকে, এতিয়া চক কিমানটো উঠিব পৰা হৈছে। আৰু তাই ভৰিবিলাক দেখিছেনে? এই আঁঠুবিলাক একেবাৰে নাছিলে, চিয়া হৈ আছিলে, এতিয়া আঁঠুবিলাকত এনেদৰে গ্ৰ' হবলৈ ধৰিছে। ভৰি গাঁঠিবিলাক ধুনীয়া হবলৈ ধৰিছে, ফুলা কমিবলৈ ধৰিছে। আৰু এই মৰম লগা চক আঙুলিকেইটাত ধুনীয়াকৈ নেল পলিচ লগাই থোৱা আছে। এইবিলাক হল জোনালী প্ৰগ্ৰেছ। জোনালী, এতিয়া যে তোক এনেকে ধৰিছো, বিষাইছে নেকি? নাই বিষোৱা। ডিঙিটো আগতে এতিয়া চিধা কৰিব পৰা নাছিলা হয় নাই? এতিয়া চিধা কৰিব পাৰিছা হয় নাই? এনেকে ডিঙিটো এনেকে মই চিধা কৰিলে বিষাইছে নেকি? নাই বিষোৱা নহয়। হা, ভাত এতিয়া ভোক লাগে নাই? ভাত খাবলৈ মন যায় নাই? যায়। আজি ভাত কিহে খালা? দাইলে মাছে ভাতে খালা ন? তাই আগতে কথা কবলৈ মন নকৰা আছিলে। তাইৰ ওচৰলৈ যদি মানুহ এনেদৰে আহে, তাই চুব বুলি চিঞৰি দিয়ে, কান্দি দিয়ে। আজি সেইজনী ছোৱালীক মই তাই এই ভৰি তাই চিধা কৰিছো, তাই বিষ নাই, নিচিঞৰে। তাই হাতত এই হাতৰ গাঁঠি আঙুলি মই টানিছো, তাই কোনো বিষ নাই। এয়া হল ভগৱানৰ আশীৰ্বাদ, আপোনালোকৰ ছাপোৰ্ট। আপোনালোকে যি জোনালীৰ বাবে আশীৰ্বাদ কৰিছিলে, সেই আশীৰ্বাদে যাতে জোনালীক আজি সুস্থ কৰিবলৈ ধৰিছে লাহে লাহে। আৰু এই জোনালীৰ চকুহাল, তাই মুখখন অসমৰ মানুহে চাবৰ বাবে বৰ আগ্ৰহী থাকে। তাই মৰম লগা মুখখন, তাই মৰম লগা চকু জুৰি। জোনালী হাঁহি দিয়া আকৌ, হাঁহি দিয়া ধুনীয়াকে, হাঁহি দিয়া, হাঁহি দিয়া জোনালী। এই এটাই হাঁহিছে, ধুনীয়াকে হাঁহা আকৌ, হাঁহি দিয়া, হাঁহি দিয়া। তাই হাঁহিটো চগে, হাঁহিটো তাই মৰম লগা এটা হাঁহি জোনালী। তাই এই কোমলীয়া হাতখনে, ফুলি থকা হাতখন চক এতিয়াও অলপ অলপ ফুলি আছে, কিন্তু এই হাতৰ গাঁঠিবিলাক চক, হাতৰ গাঁঠিবিলাক আগতে যেনেকুৱা আছিলে তেনেকুৱা নাইকিয়া হৈ গৈছে। ভৰিৰ গাঁঠিবিলাক চক, ভৰিৰ গাঁঠিবিলাক আগতে আঁঠুবিলাক সৰু সৰু আছিলে, এনেকে আঁঠুৰ যিটো ঘিলা তাই ওলাই আছিলে, সেইটো ঘিলা এতিয়া সমান হব ধৰিছে। আৰু ভৰি এইকেইটা চক, এইকেইটা ভৰিও চিয়া হৈ আছিলে, এইবিলাক ঠিক হবলৈ ধৰিছে। মুঠৰ ওপৰত জোনালীৰ মুখলৈ এটা হাঁহি আহিছে লাহে লাহে। জোনালী এতিয়া স্কুল যাব পাৰিম যেন লাগিছে নাই? লাগিছে। এই লগৰ ল'ৰা ছোৱালী যে স্কুল গৈ থাকে তোমাৰ লগৰ, এই সিহঁতক দেখিলে স্কুল যাওঁ লাগে নাই? লাগে। জোনালী দৌৰিব লাগিব। এই দৌৰালে মই অপেক্ষা কৰি আছো। সেই দিনটো কিমান সোনকালে আহে মই নাজানো। মাত্ৰ এই মিষ্টাৰ বিটুৱে সদায় ভগৱানৰ ওপৰত বিশ্বাস ৰাখি কাম কৰে। প্ৰত্যেকটো কাম ভগৱানৰ আদেশ মতে কাম কৰে। কাৰোবাৰ জীৱন সলনি কৰিবলৈ ভিডিঅ' প্ৰস্তুত কৰে। আজি যদি এজনী ছোৱালী মই আপোনালোকৰ আগত প্ৰতিষ্ঠা নকৰিলোহেঁতেন, ভিডিঅ' প্ৰস্তুত নকৰিলোহেঁতেন, আজি হয়তো তাই এই সুস্থ ৰূপ নাপালেহেঁতেন। কাৰণ আপোনালোকৰ সাহসতে মই গুৱাহাটীলৈ গলো, গুৱাহাটীত চিকিৎসা কৰিলো, তাইৰ দায়িত্ব ললো। আপোনালোকৰ সাহসত মোক চলাই নিয়া মানুহখিনি হল আপোনালোক। গতিকে ভিডিঅ' প্ৰস্তুত কৰো কাৰোবাৰ জীৱন সলনি কৰিবলৈ, মনত ৰাখিব কথা। আৰু জোনালী আজি এইখিনি প্ৰগ্ৰেছৰ আটাইতকৈ সুখী হোৱা মানুহগৰাকী হল তাইৰ মাতৃ। সিদিনাখন তাই স্কুল যাম বুলি কৈছিলে ন? লৈ গৈছিলে। স্কুলত গৈ তাই একদম পুৰা হাঁহি ফূৰ্তি কৰিছে নে? আৰু তাৰ শিক্ষক শিক্ষয়িত্ৰীয়ে কি কৈছে তাইক? চবে মাল লগাইছে, আহিছে জোনালী। গাঁৱৰ মানুহে ভাল দেখিছে বুলি কৈছে নে? চাহটো কৈছে ভাল লাগিছে, এনেকুৱা আনি থাকিবি বুলি কৈছে। সেইদিনাখন অনুভৱ কেনেকুৱা আছিলে তোমাৰ? মানে ভাল লাগিছে আৰু চাহতে এনেকুৱা কৈছে, মাজে মাজে আনি থাকিবি বুলি। তাই আজি এইটো দিন আহিব বুলি ভাবিছিলা নে? তাই সুস্থ হব জানো বুলি ভাবিছিলো, হলে কিন্তু আজি হৈছে ন? তাই কৈছিলে এদিন, এই জোনালী মাতৃয়ে কৈছিলে যে আমি চিকিৎসা কৰি কৰি হাৰি গলো, তাই বেমাৰটো জিকি গল। মানে জোনালীৰ আশা এৰি দিছিলে এই মাতৃগৰাকীয়ে।
তাই পিতৃয়ে দিন হাজিৰা কৰিবলৈ গৈছে, আজিও কাম কৰি খুৱাই আছে। কিন্তু ভগৱানৰ আশীৰ্বাদত আজি এজনী ছোৱালীৰ মুখত এটা হাঁহি বিৰিঙি উঠিছে। এইগৰাকী মাতৃয়ে সেই যি চকুলো নিগৰাইছিলে তাৰ সেই নিথৰ দেহটো চাই তাই শুই থকা জ্বালা যন্ত্ৰণা দেখি সেই জ্বালা যন্ত্ৰণাখিনি আজি নাইকিয়া হলত এই মাতৃগৰাকীও চেহেৰাত যেন এটা সুখৰ ৰেঙনি আহিছে। মই অনুভৱ কৰিছো, আপোনালোকে কৰিছে নাই নাজানো। তাই ভাল হ'ব, তাই দৌৰিব লাগিব। এতিয়া খোজ কাঢ়িব পৰা হৈ গৈছে ন ধৰি পেলাই? আগতে দাঙিবই নোৱাৰি, আগত দাঙিবই নোৱাৰি, চুবই নোৱাৰে ন? তাই চুলে চিঞৰি দিয়ে বিষাইছে বুলি। এতিয়াতো ভাতো খাই ভালকে, আৰু ৰাতিপুৱা নিজে চাগে উঠে বিচনাৰ পৰা, নিজে খায় ন? আচৰিত কথা। ধন্যবাদ আপোনালোকক জ্ঞাপন কৰিবলৈ মোৰ ভাষা নাই, কাৰণ আপোনালোকৰ সাহসতে, অসমবাসীৰ চাপৰতে এজনী 8 বছৰীয়া কণমানি আজি এটা নতুন জীৱন পাবলৈ সক্ষম হল। জোনালীৰ ওচৰলৈ আহিলে মই কোনো খোৱা খাদ্য নানো, কাৰণ তাই বেছিকৈ ইম্পৰ্টেণ্ট হয় তাই এই ঔষধৰ টোপোলা এটা সদায় তাৰ কাৰণে থাকেই। সিহঁতৰ ঔষধ আছে নাই সদায় খবৰ লৈ থাকো। 4-5 দিন থকাতে মই তাইক ঔষধ দিবলৈ চেষ্টা কৰো। আজি কেইটামান ঔষধ নাইকিয়া হৈছিলে, সেইকাৰণে এই দিবলৈ আহিলো। এইকেইটা লোৱা। এইকেইটা ঔষধে তাই জীৱনটো সলনি কৰিছে। এইকেইটা ঔষধ তাই চিৰ জীৱন খুৱাই থাকিব লাগিব। গতিকে এইখিনি ঔষধ যে মই দি আছো প্ৰত্যেকটো দিনেই, সেইখিনি যে সাহস দিছে, ভগৱানে শক্তি দিছে, সেয়া মোৰ কাৰণে যথেষ্ট। আৰু এটা ইম্পৰ্টেণ্ট কথা আছিলে, তাইক 1.5 মাহৰ পিছত চেকআপৰ বাবে নিব লগা আছিলে। 1.5 মাহ হ'ব হৈছে নেকি? হৈছে ন? 1.5 মাহ হলে আমি আকৌ তাইক লৈ গুৱাহাটীলৈ আকৌ তাইক চেকআপত নিব লাগিব। তাই কিছুমান টেষ্ট পৰীক্ষা কৰিবলৈ আছে, সেইখিনি কৰি মেলি আকৌ আমি গুৱাহাটীলৈ যাব লাগিব। সেইটো দিনো আহি আছে। তাৰ আগতে মই দেখাইছো এই গাঁওবাসীসকলক, কিমানখিনি মানুহ আহিছে আপোনালোকক দেখাই দিছো। এয়া গাঁওবাসী আহিছে আৰু এইবিলাক কণ ল'ৰা ছোৱালী আহিছে। এওঁলোকে সদায় আহি জোনালী খবৰ লৈ থাকে নে? লৈ থাকে ন? সদায় আহি থাকে হয় নে? গাঁৱৰ মানুহে ভাল পাইছে নে? ভাল পাইছে ন তাই ভাল হোৱা বুলি? গতিকে আশীৰ্বাদ কৰিব। জোনালীক আজি মই খোজ কঢ়া দেখালো, এদিন যাতে আপোনালোকৰ আগত তাই নিজে খোজকাঢ়ি দৌৰা দেখাব পাৰো, তাইক স্কুল যোৱা দেখাব পাৰো। কাৰণ এজনী ছোৱালী স্কুল যাবলৈ খুবেই মন। যেনেদৰে পূৰ্ণিমাক মই স্কুললৈ নিছিলো, এদিন যাতে তাইক মই স্কুললৈ লৈ যাব পাৰো। আজিও তাই মাকক কৈ থাকে, মাক মোক স্কুললৈ লৈ যোৱা। মাকে সেইদিনাখন কোচতে হলেও স্কুললৈ লৈ গৈছিলে। তাই খুব ভাল পাইছিলে। তাই পঢ়াৰ প্ৰতি খুব ধাউতি আছে। তাই কণ্ঠ বহুত শুৱলা। তাই গানৰ প্ৰতিও তাই ধাউতি আছে। বহুত বস্তু তাইৰ প্ৰতি তাই বহুত ভাল পায় জীৱনটোক সজাবৰ কাৰণে। সেইকাৰণে তাই ধুনীয়াকে চাওক, ধুনীয়াকে এইবোৰ কি ধুনীয়াকে মেকআপ চেকআপ কৰি থাকে। এইবিলাক পাউডাৰ চাউডাৰ তাই নিজে সানে নি? হা? চকুত কাজল তাই নিজে সানে নি? কি ধুনীয়াকে তাই সাজি কাচি থাকে। এজনী ছোৱালী জীৱনটো সজাবলৈ চেষ্টা কৰিছো। গতিকে আপোনালোকৰ আশীৰ্বাদ অতিকৈ জৰুৰী। সদায় আশীৰ্বাদ কৰি যাব বুলি কামনা কৰি বিদায় মাগিছো জোনালী ঘৰৰ পৰা। সদায় জোনালীক দেখাই থাকিম তাই দৌৰাব ন পৰ্যন্ত। গতিকে ধন্যবাদ। ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে জনাব, মন্তব্য অলপমান বিলাই দিব বুলি আশা কৰি, তাকে কামনা কৰি বিদায় মাগিছো। ধন্যবাদ।